মুখ্যমন্ত্ৰী ও মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ও মুখ্যমন্ত্ৰী কোন আছে আপুনি আপোনাক কৈছো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আপুনি আপোনাক কৈছো শুনা অকণমান ৰৈ কাণ পাতি মই কি কৈছো শুনা আমি কি দেখিছো এইবোৰ আপুনি কৈছিল যে মুছলমানৰ মাদ্ৰাসাত সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া হয় মুছলমানৰ মাদ্ৰাসাত সৰু সৰু ল'ৰাবিলাকক সন্ত্ৰাসবাদী কৰিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয় যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয় সেইবাবে আপুনি অসমত মাদ্ৰাসা থকাটো নিবিচাৰে আপুনি এফালৰ পৰা বুলডোজাৰ লগাই মাদ্ৰাসাবিলাক ভাঙি গৈছিল মুখ্যমন্ত্ৰী আপুনি পাহৰি যোৱা নাই এতিয়া ইলেকশ্যনৰ সময়ত মুছলমানৰ ভোটৰ লোভত আপুনি মুছলমানক তেল মাৰিলেও আমি পাহৰি যোৱা নাই আৰু আপুনিও পাহৰি যোৱা নাই যে আপুনি অসমত এফালৰ পৰা পুৰণা নহু মাদ্ৰাসা বুলডোজাৰ লগাই ভাঙি গৈছিল এতিয়া ক'ত আছে মুখ্যমন্ত্ৰী ক'ত আছে আপুনি মঙলদৈৰ বিদ্যালয়ত RSSে যুৱকসকলক অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া আমি দেখিলো আজি আমি নিউজত মঙলদৈৰ RSSৰ সদস্যসকলে পকেটত ৰিভলভাৰ ভৰাই আৰ্মি মিলিটাৰীয়ে পিন্ধাৰ দৰে গছৰ পাতৰ দৰে আগবাগ লং পেণ্ট আৰু বগা টি চাৰ্ট পিন্ধি পুলিচৰ সন্মুখেদি ভাৰত মাতাৰ জয়গান গাই অস্ত্ৰ শস্ত্ৰ লৈ বন্দুক লৈ মঙলদৈ ৰাজপথত খোজ কাঢ়িছে এয়া RSSৰ অঘোষিত ফ্লেগ মাৰ্চ বুলি আমাৰ অনুভৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনিতো সদায় কৈছিল মুছলমান সন্ত্ৰাসবাদীৰ ট্ৰেইনিং দিয়ে মুছলমানে মাদ্ৰাসাত যুদ্ধৰ প্ৰশিক্ষণ দিয়ে এয়া কি মুখ্যমন্ত্ৰী আপোনাৰ RSSে ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সংগঠন RSSে মঙলদৈ সৌখন মঙলদৈৰ বিদ্যালয়ত RSSৰ অস্ত্ৰৰ প্ৰশিক্ষণ দিলে এতিয়া আপুনি কি কব আমি কওঁ শুনক অস্ত্ৰ শস্ত্ৰ মুকলিভাৱে প্ৰশিক্ষণ দিয়া সংগঠনক নিষিদ্ধ ঘোষণা কৰক মুখ্যমন্ত্ৰী আপুনি কৰবাত যদি আমি হাতত এটা বন্দুক লৈ যাওঁ আপোনাৰ পুলিচে চেকিং কৰিব নে নকৰে অসম পুলিচ আপোনাৰ অসম পুলিচে আজি মঙলদৈৰ ইমানখিনি অস্ত্ৰ শস্ত্ৰ সহিত প্ৰচেছন কৰা লোকক এৰেষ্ট নকৰিলে কিয় মুখ্যমন্ত্ৰী মঙলদৈৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰে কেম্প কৰিবলৈ RSSক অনুমতি কিয় দিলে অতি শীঘ্ৰে মঙলদৈৰ সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ কৰক আৰু তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰক মঙলদৈৰ SPয়ে এটা সংগঠনে অস্ত্ৰ শস্ত্ৰ লৈ প্ৰশিক্ষণ দি থাকোতে মঙলদৈৰ SPয়ে তাক বাৰণ নকৰিলে কিয় মঙলদৈ পুলিচ সেই শোভাযাত্ৰাটোৰ সন্মুখত থিয় হৈ থাকিল কিয় মুখ্যমন্ত্ৰী ইয়াৰ অৰ্থ কি মুখ্যমন্ত্ৰী আপুনি লগাই দিছে যাতে RSSে অস্ত্ৰ শস্ত্ৰৰে বজ্ৰনিনাদ কৰি ভাৰত মাতা কি জয় ধাৰিলে ভাৰত মাতাৰ জয় কোৱা নাই তেওঁলোকে এচাম মানুহক ভয়ভীত খুৱাইছে এচাম মানুহক ড্ৰাম দিয়াৰ চেষ্টা কৰিছে আৰু যাৰ বাবে লোকসভাত আপোনালোকে অনৈতিক পদ্ধতিৰে জিকিব পাৰে তাৰ বাবে আপোনালোকে প্ৰেক্টিচ কৰিছে এই প্ৰেক্টিচ বন্ধ কৰক মুখ্যমন্ত্ৰী RSSক অস্ত্ৰ মুকলি কৰি লৈ পুৰা RSSক নিষিদ্ধ ঘোষণা কৰক নহলে কিন্তু অসম মণিপুৰ সহ্য দিবলৈ বেছি সময় নালাগিব মুখ্যমন্ত্ৰী আপোনাৰ এই চৰণত আমি বহুত সাম্প্ৰদায়িক সংঘৰ্ষৰ উমান পাইছো মুখ্যমন্ত্ৰী আপুনি মোক ফেচবুকত লিখা এটা সামান্য কথাৰ বাবে এমাহ 5 দিন জেলত ভৰাই থলে মোক বেমাৰী কৰি পেলালে মই অসুস্থ কিন্তু RSSে মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ দিছে আপুনি নিমাত কিয় মুখ্যমন্ত্ৰী এই প্ৰশ্নৰ উত্তৰ দিয়ক আপোনাক কোনো কাৰণতে আমি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হবলৈ নিদিওঁ প্ৰয়োজন হলে আমি নিজে মৰি যাম তথাপিও আপুনি তৰা জালত আমি কোনো নিৰপৰাধী মানুহৰ মৃত্যু হবলৈ নিদিওঁ অসমত আপুনি যিমানেই চেষ্টা নকৰক সাম্প্ৰদায়িক সংঘৰ্ষ হব নোৱাৰে অসমৰ ৰাইজৰে আহ্বান RSSৰ এই প্ৰশিক্ষণৰ বিৰুদ্ধে আপোনালোকে মুকলিকৈ প্ৰতিবাদ কৰক নহলে সম্প্ৰীতিৰ অসমত শ্বহীদৰ শাৰী শাৰী লাইন লাগিবলৈ বেছি সময় নাথাকিব অসমৰ সকলোৱে RSSৰ এই মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ বিৰোধিতা কৰক শিলৰ উখুৰা মুখুৰা খৰালি হলে উজুতি লৈ ভয় আৰু বাৰিষা হলে
পিছল খাই পৰোঁ বুলি বা বোকালৈ ভয়, তেনেকৈ কিন্তু আজি জন্মৰ পৰা অহা যোৱা কৰি আছোঁ। কিন্তু কালি পৰহি দেখিলোঁ প্ৰধানমন্ত্ৰী আহিব বুলি হেলিপেড বনাবৰ কাৰণে পথাৰৰ মাজত আচলতে পিচ বনাই দিয়া হৈছে আলকেটেৰা গুটিৰ ঠেলাই দি, যিটো দুদিন থাকি আকৌ উঠি গৈছে। সেইবিলাকত ইমান টকা ব্যয় কৰিবৰ কাৰণে টকা আছে, তাত হেলিপেড বনোৱাকৈ হেলিকপ্টাৰ পৰিব পৰা জেগা এডোখৰত হেলিকপ্টাৰ ৰখাই প্ৰধানমন্ত্ৰী গাড়ীত মিটিঙৰ স্থানলৈ অহা হ'লে কিবা অসুবিধা হ'লহেঁতেন নেকি? এই অবাবত যে টকাখিনি তাত খৰচ কৰা হ'ল। আৰু প্ৰধানমন্ত্ৰী যোৱা মিটিঙলৈ যিটো ৰাস্তা সেইটো একদম পিচ বনাই দিয়া হৈছে। মানে কি বুজোৱা হৈছে যে অসমত ইমানেই উন্নতি হৈছে, পথাৰো আমি পিচ কৰি দিছোঁ, পথাৰত আমি হেলিপেড বনাই থৈছোঁ, প্ৰধানমন্ত্ৰীক আমি গাড়ীত আহিবলৈ নিদিওঁ, আৰু যিকণ যাব সেইকণ মানে কোনো বেয়া পথেদি নহয়, একদম চুইককৈ যাব পাৰিব। ৰাইজৰ ভোট লৈ নিজৰ ফেচিলিটিৰ কাৰণে ভোট দিয়া হৈছিল নেকি ৰাইজে? ৰাইজৰ ফেচিলিটি ক'ত? আজি যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ, যিবিলাক মূল পথ, এইবিলাক পকী কৰি দিয়া হৈছে, এইবিলাক ধুনীয়া কৰি দিয়া হৈছে, চহৰীয়া জেগাবিলাকত লাইট ব্যৱস্থা কৰি দিয়া হৈছে। কাৰ কাৰণে কৰি দিয়া হৈছে? এইটো অসমীয়াৰ কাৰণে কৰা হৈছে জানো? অসমীয়া জাতিটোৰ প্ৰায় মানুহখিনি গাঁৱে ভূঞে থাকে, আৰু চহৰত থাকে যিখিনি বহিৰাগত মানুহ, বাঙালীয়েই হওক বা মাৰোৱাৰী হওক, বিহাৰী হওক, এই মানুহখিনি মানে প্ৰায় মানুহেই চহৰত ঘৰ। চহৰীয়া মাটিবোৰ আমাৰ গাঁৱৰ বুৰ্বক মানুহে আগত অলপ টকা বেছিকৈ পাই সেই বাহিৰৰ মানুহক বিক্ৰী কৰি দিছিল। সেইকাৰণে আজি আমি গয়া হৈ থাকিলোঁ, খিলঞ্জীয়া মানুহখিনি। কিন্তু আজি সেই গাঁৱৰ ৰাস্তা পদূলি একাংশ মানুহে শান্তিৰে খোজকাঢ়িবলৈ পাইছেনে? বাৰিষা আহিলে পানীৰ ভয়, আৰু একাংশ মানুহৰ ঘৰ দুৱাৰ অৱস্থা নাই, অকণমান বৰষুণ আহিলেই মানে ছাতি ল'ব লগা হয় ঘৰৰ ভিতৰত একাংশ মানুহৰ। একাংশ বুলি নাই, মোৰ নিজৰ চকুৰ আগতে আছে এইবিলাক। আৰু এইবিলাকতো সেই মানে দুখত থকা মানুহখিনিৰ লগতো ৰাজনীতি আজি কিয় হৈছে এইবিলাক? আজি মোৰ ঘৰৰ সন্মুখৰ পথটো এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা, আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে এইবাৰ ভোট দিলে পথটো হৈ যাব বুলি কয়, এতিয়ালৈকে হোৱা নাই। আৰু এতিয়া অলপ অলপ ইকানে সিকানে কোৱা শুনিছোঁ। সিদিনা মোৰ গাঁৱত, মোৰ গাঁওখন হ'ল বৃহত্তৰ নাহৰণি গাঁও, এটা চুবুৰী আচলতে। মোৰ এইটো চুবুৰীটোৰ নাম হ'ল দেৱান গাঁও। গাঁও বুলি লগোৱা হৈছে, দেৱান চুবুৰী হয় আচলতে। তো চুবুৰীটোত মানে এখন খেল পতা হৈছিলে। ত' খেলত কাৰোবাক হ'বলৈ নিমন্ত্ৰণ জনোৱা নহ'ল, সেইটো মানুহৰ ব্যক্তিগত কথা। আজি মই সেইটো চুবুৰীতেই জন্ম, যদিও এজন শিল্পী হিচাপে বা আজি ফেচবুকত মই ভাইৰেল বুলি মোক বহুত দূৰ দূৰ জেগাত নি সম্বৰ্ধনা জনাইছে, এখন গামোচা পিন্ধাইছে, কিবা কিবি বহুত উপহাৰ দিছে। কিন্তু মোৰ নিজৰ জন্ম জেগাত ময়ো সেইখিনি সন্মান নাই পোৱা। কিন্তু তাৰ কাৰণ এইটো নহয় যে কাৰোবাক সন্মান নোপোৱালে বুলি, নিদিলে বুলি এই ৰাইজৰ এটা পথ, যিটোত আপুনিও অহা যোৱা কৰিব, সেইটো অকল দেৱান চুবুৰীৰে মানুহে অহা যোৱা নকৰে। আজি ভোট দিবলৈ আহোঁতে ৱাৰ্ডটোৰ যিমান মানুহ আছে সকলোখিনি এই পথেদি ভোট দিবলৈ আহে, কিয়নো ভোট চেণ্টাৰটো সেইটো পথতে আছে। গতিকে সেইটোতো ৰাজনীতি কৰিবলৈ গৈ যদি ৰাস্তাটো আমি কটাই দিম, আমাক সেই খেলখনত মাতি নি সম্বৰ্ধনা নজনালে, কিবা নজনালে। আৰু এনেকুৱাও হৈছে বংগ কন্যাক আনি গান গোৱাক লৈও কিছুমান কথা বতৰা শুনিবলৈ পাইছোঁ, অসমত অসমীয়া নাই নেকি। সেইটো আচলতে যুৱ প্ৰজন্মৰ জুবিন গাৰ্গৰ প্ৰতি থকা ক্ষোভ উজাৰিবৰ কাৰণে আচলতে তেওঁলোকে তেখেতক নিমন্ত্ৰণ জনাইছিল বুলি গম পাওঁ। আমিও নিবিচাৰোঁ যে অসমত অসমীয়াতকৈ ওপৰত আন কোনোবা থাকক বুলি, কিন্তু সেইটো তেওঁলোকৰ এটা মনৰ ক্ষোভ উজাৰিবৰ কাৰণে আচলতে তেওঁলোকে তেখেতক নিমন্ত্ৰণ জনাইছিলে বা কিবা, সিমানখিনি জ্ঞাত নহয়। তথাপিতো কিন্তু সেই অনুষ্ঠানৰ লগত বা সেই প্ৰতিযোগিতাৰ লগত ভাবোঁ যে পথটো জড়িত নাই, কিয়নো এই পথটো অজস্ৰ মানুহ অহা যোৱা কৰে, অকল খেলুৱৈসকলেই বা খেলৰ দিনাই মানুহ অহা যোৱা কৰা পথ নহয়। গতিকে এইটো বুজা লোকে অকণমান ভালকৈ বিবেকেৰে বুজিব, কিয়নো অহা ইলেকশ্যনো আহি আছে। গতিকে সেই ইলেকশ্যনৰ আগত যদি পথটো নহয়, তেতিয়া ৰাইজৰ মানে বাৰে বাৰে ঠগাৰ নিচিনা হ'ব। তো মানুহখিনিৰ মূল্য নাথাকিলেও, মানুহখিনিৰ যদি মূল্য নাই বুলি ভাবি ৰাস্তাটো দিয়া নাই যে মানুহখিনিয়ে বিজেপিক ভোট নিদিয়ে বা মানুহখিনি জুঠামুখৰ, মানুহখিনি যদি জুঠামুখৰ হয় বা মানুহখিনিয়ে যদি মিছা কথা কয়, তেতিয়া আপোনালোকে সঁচা কথা কৈ পেলাই মানুহখিনিক আদৰ্শ দেখুৱাওক। যদি আপোনালোকেও মিছা কথাই কয়, তেতিয়া মানুহখিনিও মিছা কথাই ক'ব যে আমি বিজেপিতে ভোট মাৰিছোঁ কিন্তু বেলেগত মাৰি থৈ গুচি আহিম। আপোনালোকে সঁচা কিবা এটা কৰি দেখুৱালে কিন্তু মানুহখিনিয়েও আপোনালোকক সঁচা অৰ্থত ভাল পাবলৈ ল'ব, কিয়নো আজি অত বছৰে পৰি থকা পথ এটা যেতিয়া
সুঠাম হৈ উঠিব, সকলোৰে অন্তৰ আত্মা সলনি হৈ যাবও পাৰে। গতিকে আপোনালোকে সেইটো কৰি দেখুৱাব পৰা নাই। আপোনালোকে হয়তো বাৰে বাৰে পথটো আনি নিজৰ পুঁজি জমা কৰি আছে সেই টকাখিনি, আৰু পথ বনোৱাৰ চাগৈ ভাও ধৰি থাকিব পাৰে। গতিকে এইবিলাক নকৰি আজি যদি পথাৰত হেলিপেডৰ কাৰণে পিছ কৰি দিব পাৰে, গাঁৱৰ মানুহ অহা যোৱা কৰা পথটো সুস্থ কৰি তুলিব পাৰে, কিয়নো চৰকাৰৰ পুঁজি আছে। ধাৰ কৰিয়েই হওক, ভিক্ষা কৰিয়েই হওক, ৰাইজক লুটিয়েই হওক, কিন্তু চৰকাৰ পুঁজিপতি হয় বুলি আমি গম পাইছোঁ। গতিকে এই কামখিনি অসমীয়াৰ স্বাৰ্থত কৰা কাম হয় বুলি আমি মানি ল'ব বা ভাবি ল'ব নোৱাৰোঁ, কিয়নো প্ৰধানমন্ত্ৰী আহিছে আৰু অসমীয়াৰ পথাৰখন তাত আলকেটেৰা দি মানে সেই পথাৰখন নষ্ট কৰি দিয়া হৈছে। পিছৰবাৰ খেতি কৰিলে তাত খেতি হ'ব নাই তাৰো ঠিক নাই, আলকেটেৰা জ্বলাই দিয়া হৈছে। গতিকে এইটো অসমীয়াৰ স্বাৰ্থত নহয়। আৰু দ্বিতীয় কথা হ'ল কি, আজি জুবিন গাৰ্গৰ আদৰ্শ কি আছিল, যে নিজে নাখাই আনক খুওৱা। যোৱা কালি পৰহি মাঘৰ বিহুত মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কুইণ্টেলৰ ওপৰত মাছ উপহাৰ পাইছে। সেই মাছখিনি কিমান খাবলৈ নোপোৱা মানুহক বিলাই দিয়া হ'ল। আপোনালোকে এবাৰ ক'ৰবাত নিউজে চিউজে পালেনে, কিবা খবৰ পালেনে যে আমুকত এনেকৈ মুখ্যমন্ত্ৰীয়ে 10 কেজি মাছ দিলে ৰাইজৰ পৰা? নিজৰটো নিদিয়েই, কিনি পেলাই। ৰাইজে দিয়া মাছখিনিও হয়তো নিজৰ বংশ পৰিয়াল, নিজৰ লাইনৰ মানুহৰ লগত ভগাই খাই দিলে, কিন্তু কোনোবাই বিহু বুলি এসাঁজ ভালকৈ খাবলৈ পাইছেনে নাই সুধিবলৈ কিন্তু নগ'ল। আৰু জুবিন গাৰ্গৰ আদৰ্শৰ কথা, জুবিন আৰু মই একেই বুলি কোৱা, এইবোৰ শুনি ভাল নালাগে। গতিকে আমি এইটো বিচাৰোঁ, দেশৰ ৰজা এনেকুৱা ধৰণে বিচাৰোঁ যাতে ৰজাৰ প্ৰজাটো ভঙা জুপুৰি হয় আৰু প্ৰজাৰ জুবিন গাৰ্গৰ ছিংগাপুৰত হত্যাকাণ্ডক লৈ তথ্য প্ৰমাণ আছে, তদন্তকাৰী হাতত চাৰ্জশ্বিটত তথ্য প্ৰমাণ আছে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স আছে তদন্ত প্ৰক্ৰিয়াত। এই কথা পোহৰলৈ আহিছে। আমি আপোনালোকক জনাইছোঁ, শীতল মস্তিষ্কৰে জুবিন গাৰ্গক হত্যা কৰাৰ তথ্য সদৰি হৈছে। এই সন্দৰ্ভত আমি জনাইছোঁ আপোনালোকক শেহতীয়া সবিশেষ তথ্য। কেলকুলেটেড আৰু প্ৰি প্লেন মাৰ্ডাৰ বুলি ইতিমধ্যে এই ঘটনাক কোৱা হৈছে, অৰ্থাৎ পূৰ্ব পৰিকল্পিত। আৰু এই ক্ষেত্ৰত চাৰ্জশ্বিটৰ তথ্য প্ৰমাণ হিচাপে সাব্যস্ত কৰিবলৈ উপযুক্ত নথি আছে। আদালতত চলি থকা শুনানিৰ মাজতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। আমি পোনে পোনে সংযোগ স্থাপন কৰিছোঁ আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে। মাধৱ দাস, এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এয়া এক কোল্ড ব্লাডেড মাৰ্ডাৰ, কেলকুলেটেড এণ্ড প্ৰি প্লেন মাৰ্ডাৰ বুলি কোৱা হৈছে। কি আছে সবিশেষ তথ্য, মাধৱ দাস? চাওক কুমুদ, আজি যেতিয়া অমিত প্ৰভা মহন্তৰ জামিন আবেদন দাখিল কৰা হৈছিল, সেইখিনি সময়ত তেখেতৰ অধিবক্তাই এই গোটেই গোচৰটোত কোনো ধৰণৰ তথ্য প্ৰমাণ নাই বুলি তেওঁলোকে উল্লেখ কৰিছিল, অৰ্থাৎ দাবী কৰিছিল যে আৰক্ষীয়ে যিখন চাৰ্জশ্বিট দিছে সেইখন চাৰ্জশ্বিটৰ ভিত্তিত যিসমূহ অভিযোগ, সেই অভিযোগসমূহক লৈ কোনো তথ্য প্ৰমাণ আৰক্ষীয়ে দিবলৈ সক্ষম হোৱা নাই। আৰু অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে যিসমূহ অভিযোগ, সেই অভিযোগসমূহৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰিছিল। আৰু সেই সকলোবোৰ অভিযোগ, সেই সকলোবোৰ দাবী চৰকাৰী পক্ষৰ ফালৰ পৰা যিজন লোকফৰিয়াদী আছিল জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ, তেখেত আৰু তেখেতৰ টীমে এই সকলোবোৰ অভিযোগ নাকচ কৰিছে। তেওঁলোকে বহুকেইটা বিশেষ পইণ্টত এই এটা লিখিত আপত্তি দাখিল কৰিছিল। তাৰ লগতে সেই লিখিত আপত্তিৰ লগতে চৰকাৰী পক্ষই সকলোবোৰ তেওঁলোকৰ দাবী, সেই দাবীসমূহ আদালতত আৰ্গুমেণ্ট কৰি নাকচ কৰিব চেষ্টা কৰিছিল। যিখিনি কথা আপুনি উল্লেখ কৰিছিল যে যদিও তথ্য প্ৰমাণ নাই বুলি কৈছে, কিন্তু চাৰ্কামষ্টেঞ্চিয়েল যিখিনি এভিডেন্স বা চাৰ্কামষ্টেঞ্চিয়েল যিখিনি বিষয়, সেই বিষয়খিনিৰ ভিত্তিতেই এইটো যে এটা কোল্ড ব্লাডেড মাৰ্ডাৰ কেছ বা হত্যাকাণ্ডৰ গোচৰ, সেই গোচৰ প্ৰমাণ হয় বুলি তেওঁলোকে উল্লেখ কৰিব খুজিছে যে অতি শীতল মস্তিষ্কৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। মূলতঃ 8টা বিন্দুত লোকফৰিয়াদীৰ যিটো টীম, সেই টীমটোৱে আজি যুক্তি আগবঢ়াইছিল। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে শীতল মস্তিষ্কৰে এই গোটেই গোচৰটোত বা জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু কেলকুলেটেড এণ্ড প্ৰি প্লেন, অৰ্থাৎ অতি কৌশলপূৰ্ণভাৱে, অতি কৌশলগতভাৱে হিচাপ নিকাচ কৰি আগতীয়াকৈ এটা পৰিকল্পনা কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু তাৰ লগতে এই যিটো হত্যাকাণ্ড ঘটনা, এই হত্যাকাণ্ডটো অতি নৃশংসভাৱে হত্যা কৰা হোৱা বুলি কোৱা হৈছে। অৰ্থাৎ হত্যা মানে হত্যাৰ যিখিনি ষড়যন্ত্ৰ, সেই হত্যা ষড়যন্ত্ৰখিনি অতি নৃশংসভাৱে তেওঁ কৰিছিল। তাৰ লগতে এজন অতি ইন'চেণ্ট